আজি আমি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তৰফৰ পৰা টেঙাখাট আঞ্চলিক তৰফৰ পৰা আমি আজি এই সময়ত এটা প্ৰেছ মিট আমি ৰাখিছোঁ আৰু আজিৰ এই আমাৰ প্ৰেছ মিটত উপস্থিত থকা সাংবাদিক বন্ধুসকল আৰু আমাৰ এই প্ৰেছ মিটত উপস্থিত আমাৰ চাহ জনগোষ্ঠী জাতীয় মহাসভা টেঙাখাট আঞ্চলিকৰ সভাপতি ৰাজেশ চবৰ ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত আছে সম্পাদক শিৱা কোঁৱৰ, লগতে আমাৰ মাজত উপস্থিত আছে ৰাতুল কুৰ্মী। আমি আজি এটা বিশেষ এটা ঐতিহাসিক যিহেতুকে আমাৰ এটা সিদ্ধান্ত হৈছে যে যোৱা 28 তাৰিখে অসম বিধানসভাৰ এটা অধ্যাদেশ যিহেতুকে গৃহীত হৈছে। যুগ যুগ ধৰি অসমত বসবাস কৰা চাহ শ্ৰমিকসকলে যিহেতুকে ভূমিৰ অধিকাৰ বিচাৰি বিভিন্ন সময়ত হয়তো আন্দোলন সংগ্ৰাম কৰি আহিছিলে আৰু 28 তাৰিখে চাহ বাগিচাৰ মানুহে পাব পৰাকৈ এটা বিধেয়ক যিহেতুকে সেই বিধানসভাত গৃহীত হৈছে। গতিকে আমি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তৰফৰ পৰা পোনপ্ৰথমে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আমাৰ কেবিনেটৰ তথা অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ, ৰাজহ বিভাগক আমি ধন্যবাদ জনাইছোঁ যে বহু দীৰ্ঘদিন ধৰি আমি বিভিন্ন চাহ জনগোষ্ঠীয় বিভিন্ন সংগঠন চাহ জয়ন্তী ছাত্ৰ সন্থা হওক বা আমাৰ জাতীয় মহাসভা হওক বিভিন্ন দল সংগঠনে আমি এটা দাবী কৰি আহিছিলোঁ যে চাহ বাগিচাৰ যিটো লাইনৰ বা কোম্পানীৰ অধীনত থকা লাইনৰ কোৱাৰ্টাৰ, সেই কোৱাৰ্টাৰৰ মালিকৰ অধীনত আছিলে আৰু সেই মালিকৰ অধীনত হয়তো চাহ বাগিচাৰ সেই শ্ৰমিকৰ কোৱাৰ্টাৰবিলাকৰ পৰা যিটো আমি ভূমিৰ অধিকাৰ বিচাৰোঁ, কিন্তু ভূমিৰ অধিকাৰটো আমি হয়তো পোৱা নাছিলোঁ। বিভিন্ন সময়ত হয়তো আবেদন কৰিছে যদিও চাহ বাগিচা শ্ৰমিকে সেইটো পাবৰ কাৰণে সক্ষম হোৱা নাছিলে, কাৰণ সেইটো এটা বাগিচা শ্ৰমিক আইন আছে, সেই আইনৰ অধীনত আছিলে আৰু গতিকে আমি তাত NOC নাপাওঁ, যাৰ কাৰণে আমি মাটিটোৰ পটাৰ কাৰণে আমি আবেদন কৰিব নোৱাৰোঁ। গতিকে এইবাৰ যিহেতুকে অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে যুগ যুগ ধৰি চাহ শ্ৰমিকসকলে বসবাস কৰি থকা লাইনৰ যিটো কোৱাৰ্টাৰ, সেই কোৱাৰ্টাৰৰ তেওঁলোকে যাতে মাটিৰ অধিকাৰ পাব পাৰে আৰু সেইটো কাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত ল'লে যে চাহ বাগিচা হয়তো অহা দিনবিলাকত তেওঁলোকে আবেদন কৰিব পাৰিব আৰু ভূমিৰ অধিকাৰ তেওঁলোকে পাব। গতিকে এই অধিকাৰ যিটো দিয়াৰ যি ব্যৱস্থা কৰিলে চৰকাৰক, সেই চৰকাৰক আমি ধন্যবাদ দিছোঁ, মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ। আৰু ইয়াৰ লগতে অন্যান্য যিবিলাক দাবী আছিলে, যিহেতুকে আমাৰ জাতীয় মহাসভাৰ তৰফৰ পৰা হওক বা বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা হওক এই দাবী জনোৱা হৈছিলে যে চাহ শ্ৰমিকসকলক বা চাহ জনগোষ্ঠী বা আদিবাসীসকলক জনজাতিকৰণ কৰিব লাগে আৰু জনজাতিকৰণ কৰিবৰ কাৰণে যিহেতুকে বিভিন্ন সময়ত সংগ্ৰাম আন্দোলন চলি আহিছে আৰু ইতিমধ্যে জনজাতিকৰণ কৰিবৰ কাৰণে এটা মন্ত্ৰী গোটৰ যিহেতুকে প্ৰতিবেদন ইতিমধ্যে মানে কেন্দ্ৰীয় চৰকাৰলৈ অসম চৰকাৰে যিহেতুকে প্ৰেৰণ কৰিছে আৰু সেই যিটো মানে মন্ত্ৰী গোটৰ প্ৰতিবেদনত আমি আশা কৰিছোঁ যে আমি চাহ শ্ৰমিকসকলে বা আজি অসমৰ আদিবাসীসকলে আজি আমি হয়তো সেই ভূমিৰ মানে পটাৰ লগতে জনজাতিকৰণৰ যিটো আমাৰ ইছ্যু আছে, সেই জনজাতিকৰণৰ ক্ষেত্ৰত এই প্ৰতিবেদনটোৱে যথেষ্ট আমাৰ মাজত এটা আশাৰ সঞ্চাৰ আমাৰ কঢ়িয়াই আনিছে। আমি আশা ৰাখিছোঁ যে হয়তো এই জনজাতিকৰণ যিটো বিষয় আছে, সেই বিষয়টো আমি চাহ জনগোষ্ঠীৰ লোকসকলে নিশ্চয় অনাগত দিনত পাব। আৰু ইয়াৰ লগতে দাবী আছিলে যে চাহ শ্ৰমিকসকলৰ যিটো মজুৰি বৃদ্ধি কৰাৰ যিটো দাবী আছিলে, সেই চাহ শ্ৰমিকসকলৰ যিটো ন্যূনতম মজুৰি, সেই মজুৰি বৃদ্ধি কৰিবৰ কাৰণে অসম চাহ মজদুৰ সংঘই হওক, আট্ৰা হওক বা বিভিন্ন জাতীয় দল সংগঠন আছে, সকলোৱে এই দাবী দাবা কৰি আহিছে আৰু আমাৰ জাতীয় মহাসভাৰ তৰফৰ পৰাও আমি সবলভাৱে এই দাবী আমি কৰি আহিছোঁ। গতিকে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হওক
আৰু জনজাতিকৰণ কৰিবৰ কাৰণে যি প্ৰতিবেদন প্ৰেৰণ কৰিছে সেই প্ৰতিবেদনত আমি গম পাইছোঁ যে অসমৰ 6টা জনগোষ্ঠী যেনেকৈ জনজাতিকৰণ কৰিবৰ কাৰণে ইতিমধ্যে প্ৰতিবেদন দিছে। মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী বা টাই আহোম আৰু চাহ জনগোষ্ঠী আদিবাসীসকলক। গতিকে আমি ভাবোঁ যে চাহ জনগোষ্ঠীৰ লোকসকলো এই জনজাতিকৰণৰ মৰ্যাদা পাবৰ কাৰণে চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সেইকাৰণে আমি চৰকাৰৰ প্ৰতি আমি আহ্বান আছে, চৰকাৰে যাতে আমাক জনজাতিকৰণৰ যিটো বিষয় দীৰ্ঘদিনীয়া যিটো দাবী সেই দাবী পূৰণ কৰিবৰ কাৰণে যাতে আমাক চেষ্টা কৰে। আৰু আমি আশা কৰি আছোঁ নিশ্চয় যেনেকৈ আমাৰ 200 বছৰৰ পিছত আজি এটা সিদ্ধান্ত আহিছে যে চাহ বাগিচাৰ মানুহে মাটি পাব আৰু যিটোৰ দ্বাৰা মানুহৰ এটা অস্তিত্ব, জাতিটোৰ অস্তিত্ব ৰক্ষা হ'ব। গতিকে সেই কথাটো আমাৰ কাৰণে ডাঙৰ কথা হ'ব। কাৰণ মানুহবিলাক যদিও স্বাধীন দেশৰ নাগৰিক হিচাপে আছিলে, কিন্তু পৰাধীন দেশৰ নাগৰিক হিচাপে যিহেতু জীয়াই থাকিবলগীয়া হৈছিলে, কোম্পানীৰ অধীনত আছিলে, মানুহবিলাকে নিজৰ ইচ্ছামতে হয়তো শ্ৰমিক কোৱাৰ্টাৰত তেওঁলোকে নিজাববীয়াকৈ নিজৰ ইচ্ছামতে ঘৰ বনাব পৰা নাছিলে। তাত হয়তো যদি কোনোবা এটা দোকান এটা খুলিম বুলি কয় তেওঁ তাত পৰা নাছিলে। তাত বিভিন্ন বাধা বিঘিনি আহিছে, মালিক পক্ষই সেইটো মানে বন্ধ কৰি দিছিলে। গতিকে এতিয়া চাহ বাগিচাৰ লাইনত হয়তো চৰকাৰী যিবিলাক প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ সেইটোও বনাব পৰা নাছিলে। গতিকে এতিয়া আমি ভাবোঁ যে মাটিৰ যেতিয়া অধিকাৰ পাব তেতিয়াহ'লে মানুহবিলাকে বঞ্চিত হৈ থকা ইমান দিনে দাসত্বৰ এটা জীৱন হয়তো অতিবাহিত কৰিবলগীয়া হৈছিলে। গতিকে শ্ৰমিকসকলে সেই অধিকাৰ পাব আৰু সেইটোৱে আমি আশা কৰিছোঁ। আৰু চৰকাৰক আমি এই সময়ত আজি টেঙাখাটৰ এই বাগৰুডীয়া চাহ বাগিচাত আমি এই প্ৰেছ মিটৰ যোগেদি আমি বিশেষভাৱে অসম চৰকাৰক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ যিবিলাক দাবী আছে সেই দাবীবিলাক নিশ্চয় পূৰণ হ'ব বুলি আশা কৰিছোঁ। গতিকে আমাৰ ইয়াত আজি হয়তো এটা প্ৰগ্ৰামো নিশ্চয় হ'ব। চাহ জনগোষ্ঠী জাতীয় মহাসভা তথা ইয়াৰ স্থানীয় চাহ শ্ৰমিক ৰাইজ আজি ওলাই আহিছে। তেখেতসকলে আজি উৎসাহ উদ্দীপনা উল্লাস কৰিবৰ কাৰণে আজি বাগৰুডীয়া চাহ বাগিচাৰ খেলপথাৰত ইতিমধ্যে সমবেত হৈছে। গতিকে আমি এই সময়ত চৰকাৰক আৰু বিশেষ ক'বলগীয়া মানে ভাষা নাই, আমি আচলতে কি ক'ম যে যিটো আমি ভবা নাছিলোঁ, কোনোদিনা চাহ শ্ৰমিকে হয়তো এই কথা অনুভৱ কৰা নাছিলে যে আমি হয়তো লাইনৰ মাটিডোখৰ পটা পাম। কিন্তু আমি এটা কথা কৈছোঁ যে যিহেতুকে এতিয়া পটা পাবৰ কাৰণে যিটো সিদ্ধান্ত হৈছে, এই সিদ্ধান্ত বা বিধেয়ক আহিছে, সেই বিধেয়ক যিহেতু কাৰ্যকৰী হওক আৰু যিদিনাখন আমি চাহ শ্ৰমিকে মাটিৰ পটা পাব তেতিয়া আমি নিশ্চয় সেইদিনা আৰু অনুভৱ কৰিব পাৰিম যে সঁচাকৈয়ে চাহ শ্ৰমিকসকলে মাটিৰ পটা পালে। গতিকে এইটোৱে আমাৰ ডাঙৰ কথা। গতিকে আমি এই কথাটোত নিশ্চয় বিশ্বাস আৰু আমি আশা ৰাখিছোঁ যে এই কামখিনি নিশ্চয় অতি শীঘ্ৰে হৈ উঠিব। আৰু জনজাতিকৰণৰ যি দাবী আছে সেই দাবীও যাতে চৰকাৰে কাৰ্যকৰী কৰিব। কেন্দ্ৰীয় চৰকাৰে যাতে অসম চৰকাৰৰ যেটা হেঁচা থাকিব লাগে, যিটো হেঁচাৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে হয়তো বাধ্য হ'ব জনজাতিকৰণ কৰিবৰ কাৰণে। আৰু কাৰণ ইয়াৰ লগতে আমি 6টা জনগোষ্ঠী জনজাতিকৰণ কৰাৰ আমি কথা ইয়াত নিশ্চয় আমি সকলোৱে একেলগে সংগ্ৰাম কৰিছোঁ। আৰু ইয়াত দেখিছোঁ কিছুমান মানুহে জনজাতিকৰণৰ যিটো বিষয় সেই বিষয়টো আহিছে, হয়তো এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতসকলে হয়তো শংকা হৈছে যে তেওঁলোকে মানে যদি জনজাতিকৰণ আমাৰ 6টা জনগোষ্ঠী হয় তেখেতসকলৰ ক্ষতি হ'ব। আমি ভাবিছোঁ যে চৰকাৰে ইয়াৰ কাৰণে এটা মেকানিজম নিশ্চয় তৈয়াৰ কৰিব, যিটো মেকানিজমৰ দ্বাৰা এক্সিষ্টিং যিসকল জনজাতি হৈছে তেওঁলোকৰ যাতে কোনো ক্ষতি নহয় আৰু আমাৰ মাজত যাতে আমাৰ সকলোৰ মাজত এটা মিলা প্ৰীতি থাকে, কোনো ধৰণৰ সংঘাত নহয়, তাৰ কাৰণে আমি কিন্তু আহ্বান জনাইছোঁ। আৰু আমিও সেইটো নিশ্চয় শান্তি শৃংখলা বজাই ৰাখি আমাৰ জনজাতিকৰণৰ বিষয়টো আগবাঢ়িব বুলি আশা কৰিছোঁ। এটা চাহ জনগোষ্ঠী এটা বৃহৎ জনগোষ্ঠী, গতিকে যেতিয়া ট্ৰাইবেল যেতিয়া দিব মানে জনজাতিকৰণ কৰিব, ইয়াতে বহুত উন্নত চাহ জনগোষ্ঠীৰ লোকো আছে, কোনোবা আপত্তি কৰিব নাই ক্ষেত্ৰত কি ক'ব ক্ষেত্ৰত? চাহ জনগোষ্ঠীৰ ভিতৰত আজি যিসকলৰ ক্ৰাইটেৰিয়াত পৰিব নিশ্চয় তেখেতসকলে জনজাতিকৰণটো পাব। আৰু হয়তো কোনোবা SC হ'ব পাৰে, অনুসূচিত জাতি হিচাপেও হ'ব পাৰে, OBC থাকিব পাৰে। কিন্তু আমাৰ দাবীটো আছিলে আচলতে আমি পূৰ্বৰ পৰা দাবী কৰি আহিছিলোঁ যে চাহ জনগোষ্ঠীৰ লোকক একেটা সামাজিক অৱস্থাত, অৰ্থনৈতিক অৱস্থা, গতিকে গোটেই মানুহখিনি যেতিয়া মানে অৱস্থাটো প্ৰায় একেই আছে। গতিকে আমি ভাবোঁ যে সকলোকে যদি কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। আৰু অসমখন যিহেতুকে এটা জনজাতীয় ৰাজ্য হিচাপে যদি হয় তেতিয়াহ'লে নিশ্চয় আমাৰ কাৰণে আৰু ভাল কথা হ'ব। গতিকে সেইটোৱে আমি আশা কৰিছোঁ।
দৈনিক চাহ শ্ৰমিকৰ যিটো মজুৰি 250 টকাৰ পৰা 551 টকালৈ যিটো বৃদ্ধি কৰাৰ যিটো দাবী উত্থাপন হৈ আহিছে আগন্তুক 26ৰ নিৰ্বাচন তাৰ আগত যদি নহয় আপোনালোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? চাহ শ্ৰমিকৰ যিটো মজুৰি সেই মজুৰি বৃদ্ধিৰ কাৰণে যিহেতুকে এটা দাবী হৈ আহিছে আৰু আমি যিহেতুকে সেই দাবীটো আমিও সমৰ্থন আছোঁ। চাহ শ্ৰমিকসকলে যি নিম্নতম যি মজুৰি পায় এই মজুৰিটো বৃদ্ধি হ'ব লাগে আৰু ইয়াৰ মজুৰি বৃদ্ধি কৰিবৰ কাৰণে যিহেতুকে শ্ৰমিক সংগঠন বা আজি হয়তো মালিক পক্ষ আছে, চৰকাৰ আছে, গতিকে চৰকাৰক আমি এটাই দাবী জনাব বিচাৰোঁ, চৰকাৰে হেঁচা প্ৰয়োগ কৰক আৰু চাহ শ্ৰমিকসকলৰ মজুৰি আজি হয়তো 250 টকা তেওঁলোকে মজুৰি পায়, এই মজুৰি নিশ্চয় দাবী হৈছে যে 500 টকালৈ বৃদ্ধি কৰিব লাগে। কিন্তু আমি সেই কথাটো যিহেতুকে এটা মজুৰি বোৰ্ড আছে, চুক্তি আছে, সেই মজুৰি বোৰ্ডে সেইটো নিৰ্ধাৰণ কৰিব আৰু আমাৰ দাবী থাকিব, আমাৰ হেঁচা থাকিব, জাতীয় মহাসভাৰ তৰফৰ পৰা আমাৰ প্ৰবল দাবী থাকিব যে চাহ শ্ৰমিকসকলৰ মজুৰিটো যাতে তেওঁলোকে উচিত মৰ্যাদা পায়, উচিত মূল্য পায়, তেওঁলোকে উচিত মজুৰি পায়, তাৰ কাৰণে আমি সবলভাৱে আমি অনাগত দিনত আমি দাবী ৰাখিছোঁ আৰু আমি চৰকাৰক আহ্বান জনাইছোঁ 26ৰ আগে আগে যিহেতুকে চাহ শ্ৰমিকসকলৰ মজুৰিটো যাতে বৃদ্ধি হয়।